নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানুহসকলে এই চাৰিটা কাম কৰাৰ পিছত বা এই কাম কিছুমান কৰাৰ পিছত সদায় গা ধুব লাগে। চাণক্যদেৱৰ নীতিৰ মতে এই কাম কৰাৰ পিছত গা নুধুলে জীৱনলৈ দুৰ্ভাগ্য নামি আহিব। সকলো ক্ষেত্ৰতে আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু জীৱন আপোনালোকৰ দুখৰ মাজত সোমাই পৰিব। ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা ভাল শক্তি ধ্বংস হৈ পৰিবলৈ ধৰিব। সেইকাৰণে এই কাম কৰাৰ পিছত নিশ্চয় আপোনালোকে গা ধুব লাগে। আহক তেনেহ'লে জানি লওঁ কি কাম কৰাৰ পিছত আমি সদায় গা ধুব লাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জীৱন যাপন কৰিবৰ কাৰণে যেনেকৈ খোৱাটো দৰকাৰ তেনেকৈ গা ধোৱাটো অত্যন্ত দৰকাৰ। শৰীৰ ভালে ৰাখিবৰ কাৰণে গা অতিশয় আমি ধুব লাগে বা সদায় আমি গা ধুব লাগে। ঠাণ্ডা দিনতো গা ধুব লাগে আমি যিমান কষ্ট পালেও। এই যদি আপোনালোকে ঠাণ্ডা দিনত গা নুধুৱে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব আৰু শৰীৰত বহু বেমাৰে ঠাই ল'ব। ছালৰ বেমাৰ হ'ব পাৰে বিশেষকৈ। সেইকাৰণে গা ধোৱাটো অত্যন্ত দৰকাৰ, ঠাণ্ডা দিনেই হওক বা গৰম দিনেই হওক। এই গা ধোৱা কামটো সামাজিকভাৱেও মৰ্যাদা দিয়া হৈছে। আগৰ দিনত ৰজাৰ অভিষেক কৰাৰ আগত গা ধুৱাই দিছিল। আজিকালিও বিয়া হোৱাৰ আগত গা ধুৱাই দিয়াৰ নিয়ম বাধ্যতামূলকভাৱে চলি আহিছে। কিন্তু দৈনিক ক্ষেত্ৰত কিছুমান কাম কৰাৰ পিছত আমি নিশ্চয় গা ধুব লাগে। চাণক্যদেৱৰ মতে এই কাম কৰাৰ পিছত আমি সদায় গা ধুব লাগে। যদি আমি গা নুধুওঁ তেনেহ'লে আমাৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব আৰু আমাৰ জীৱন ধ্বংস হৈও পৰিব পাৰে। ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব, ঘৰত দুৰ্ভাগ্য নামি আহিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব আৰু ঘৰত থকা সকলো ভাল শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। 1 নম্বৰটো, দাম্পত্য মিলন কৰাৰ পিছত সদায় গা ধুব লাগে। এই কামটো আপোনালোকে কেতিয়াও নাপাহৰিব। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ বহু বেমাৰ হ'ব পাৰে বা স্বাস্থ্যৰ বহু অৱনতি ঘটিব পাৰে। যৌন মিলন কৰাৰ পিছত বা আপোনালোকে মিলন কৰাৰ পিছত যদি গা নুধুৱে তেনেহ'লে ইয়াৰ পিছত আপোনালোকৰ বহু অশান্তি আহিব, জীৱনত আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব। সেইকাৰণে আপোনালোকে মিলন কৰাৰ পিছত নিশ্চয় গা ধুব। এনে কৰিলে সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু দাম্পত্য জীৱন আপোনালোকৰ সুখময় হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব আৰু সকলো দিশতে আগুৱাই যোৱাৰ বাট আপোনালোকে বিচাৰি পাব। ইয়াৰ ফলত মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু ঘৰত সুখ শান্তি বিলাই দিব। ইয়াৰ বাহিৰেও আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈও পৰিব। জীৱনত চলি থকা বহু সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদৰ ফলত জীৱনৰ দিশ আপোনালোকে সুচাৰুভাৱে পালন কৰিব পাৰিব। 2 নম্বৰটো, খৰি দিয়াৰ পিছত বা শ্মশানৰ পৰা ঘূৰি অহাৰ পিছত আপোনালোকে সদায় গা ধুব। কেতিয়াও গা নোধোৱাকৈ ঘৰৰ ভিতৰত প্ৰৱেশ নকৰিব। খৰি দিয়াই নহয়, তাত যদি আপোনালোকে উপস্থিত থাকেও তেনেহ'লেও আপোনালোকে গা ধোৱাটো দৰকাৰ। ইয়াৰ কাৰণ হ'ল মৃতদেহৰ পৰা ওলোৱা কিছুমান বিষাক্ত গোন্ধ আৰু বেয়া বীজাণুৱে আপোনাৰ লগত লাগি আপোনাৰ ঘৰলৈ গুচি আহিব। যদি আপোনালোকে গা নোধোৱাকৈ আপোনালোকৰ ঘৰত প্ৰৱেশ কৰে তেনেহ'লে সেই বীজাণুৱে আপোনাক ক্ষতি কৰাৰ উপৰিও আপোনাৰ পৰিয়ালৰ সকলোকে ক্ষতি কৰিব, যাৰ ফলত আপোনালোকৰ বহু বেমাৰে আৱৰি ধৰিব আৰু এই দূষিত অৱস্থাত যদি আপোনালোকে ঘৰত প্ৰৱেশ কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা সকলো ভাল শক্তি ধ্বংস হৈ পৰিব, লগতে ঘৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিব। সেইকাৰণে শ্মশানৰ পৰা ঘূৰি অহাৰ পিছত আপোনালোকে ঘৰৰ বাহিৰতে সুন্দৰকৈ গা ধুব আৰু জুইৰ সেক ল'ব। ইয়াৰ বাহিৰেও আপোনালোকে এটা নিমপাত খাব পাৰে। এনেকৈ কৰিলে আপোনালোকৰ গাৰ পৰা সকলো গোন্ধ নোহোৱা হৈ পৰিব আৰু বেয়া বীজাণু ধ্বংস হৈ পৰিব। তাৰ পিছতহে আপোনালোকে ঘৰত প্ৰৱেশ কৰিব। এই কথাটো আপোনালোকে কেতিয়াও ভুলতো নাপাহৰিব। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব, আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু অকাল মৃত্যু হ'বলৈ ধৰিব। তেল মালিচ কৰাৰ পিছত আমি সদায় গা ধুব লাগে। ইয়াৰ কাৰণ হ'ল যেনেকৈ তেল মালিচ কৰাটো দৰকাৰ তেনেকৈ তেল শৰীৰত বহু সময় থকাটো অশুভ বুলি মনা গৈছে। যদি তেল আপোনালোকৰ শৰীৰত বহু সময় ধৰি থাকে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ শৰীৰত প্ৰভাৱ পৰিব পাৰে। শৰীৰ যেনেকৈ গা ধোৱাটো দৰকাৰ তেনেকৈ শৰীৰটো আমি চাফা কৰি ৰখাটো দৰকাৰ। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ শৰীৰত বহু বেমাৰে আগুৰি ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব, যাৰ ফলত আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব, কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত মানসিক চাপ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ আপোনালোকে নিশ্চয় পাব।
চুলি দাড়ি কাটাৰ পিছত আমি সদায় গা ধুব লাগে এই কথাটো চাণক্যদেৱৰ নীতিত সম্পূৰ্ণভাৱে উল্লেখ আছে। গাত চুলি লাগি থাকিলে আৰু গা নুধুলে আমাৰ দেহত বহু সমস্যাই দেখা দিব পাৰে। ইয়াৰ উপৰিও সেই চুলি যদি মুখেদি দেহৰ ভিতৰলৈ প্ৰৱেশ কৰে তাৰ ফলতো আমাৰ বহু ক্ষতি হ'ব পাৰে আৰু ইয়াৰ বাহিৰেও গাত চুলি লাগি থকাটো শাস্ত্ৰৰ মতেও বহু অশুভ বুলি মনা গৈছে। যদি আপোনালোকৰ গাত চুলি লাগি থাকে আৰু আপোনালোকে যদি সেই গা নুধুৱে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দেৱ-দেৱী গুচি যাব আৰু আপোনাৰ ওপৰত যি আশীৰ্বাদ আছিল দেৱ-দেৱীৰ সেই সকলোবোৰ নোহোৱা হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব আৰু ঘৰত দুখ দৰিদ্ৰতাই আগৰি ধৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব আৰু ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। সেইকাৰণে চুলি কাটি অহাৰ লগে লগে আমি গা ধুব লাগে বা দাড়ি কাটি অহাৰ লগে লগে আমি গা ধুব লাগে। এনে নকৰিলে দেহাৰ লগতে আমাৰ স্বাস্থ্যৰো বহু ক্ষতি হ'ব। লেট্ৰিন কৰি অহাৰ পিছতো আমি সদায় গা ধুব লাগে। এনে নকৰিলে আমাৰ বহু বেমাৰ হ'ব। ইয়াৰ ফলত বহু বীজাণু আমাৰ গাত লাগি থাকিব পাৰে বা আমাৰ কাপোৰে কানিৰে লাগি থাকিব পাৰে। এনেকৈ যদি আপোনালোকে গা নোধোৱাকৈ আপোনালোকৰ ঘৰত প্ৰৱেশ কৰে ইয়াৰ ফলত আপোনালোকৰ ঘৰ দূষিত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দেৱ-দেৱী গুচি যাব আৰু আপোনালোকৰ ঘৰত দুৰ্ময় অন্ধকাৰ হৈ পৰা দেখিবলৈ পাব। সকলো ফালতে আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰেও যদি আপোনালোকে লেট্ৰিনৰ পৰা অহাৰ পিছত গা নোধোৱাকৈ আপোনালোকে যিকোনো শুভ স্থানলৈ যায় তেনেহ'লে সেই শুভ স্থান অশুভ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ বহু পাপ লাগিব আৰু জীৱন ধ্বংস হৈ পৰিব। নামঘৰলৈ বা মন্দিৰলৈ যোৱাৰ আগতো আমি গা ধুব লাগে। ইয়াৰ বাহিৰেও কোনো ভোজলৈ বা কোনো সকামলৈ যোৱাৰ আগতো আমি সুন্দৰভাৱে গা ধুই পৰিষ্কাৰ হৈ যাব লাগে। যদি আপোনালোকে গা নোধোৱাকৈ যায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু পাপ লাগিব। ভগৱান বিষ্ণুদেৱ ক্ৰোধিত হৈ পৰিব আৰু মা লক্ষ্মীৰো খং উঠিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই আৱৰি ধৰিব। ঘৰত অকাল মৃত্যু হোৱাৰো সম্ভাৱনা আপোনালোকে দেখিবলৈ পাব। সকলো ফালতে আপোনালোকৰ অশান্তি হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ মন বেয়া হৈ থাকিব। মন বেয়া হোৱাৰ ফলতে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিব। ঘৰৰ আশে-পাশে আপোনালোকৰ অশান্তি যেন পৰিৱেশ অনুভৱ কৰিব আৰু আপোনালোকৰ সামাজিক ক্ষেত্ৰতো সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান কৰে সেইদিনাও আমি সোনকালে উঠি গা ধুব লাগে। ইয়াৰ পিছতে সেই মাংগলিক অনুষ্ঠানত আমি যোগদান কৰিব লাগে। এনেকৈ নকৰিলে সেই মাংগলিক অনুষ্ঠানৰ শুভফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সেইকাৰণে মাংগলিক অনুষ্ঠান আৰম্ভ হোৱাৰ আগে আগে আমি গা ধুই সুন্দৰ হৈ পৰিষ্কাৰ হৈ ল'ব লাগে। যদি এনে নকৰে তেনেহ'লে সেই মাংগলিক অনুষ্ঠান কৰাৰ কোনো ফল নধৰিব আৰু ঘৰত থকা সকলো দেৱ-দেৱী ঘৰৰ পৰা বাহিৰ হৈহে যাব, যাৰ ফলত আপোনালোকৰ ঘৰত কষ্ট বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱন অশান্তিকৰ হৈ পৰিব। শৰীৰত সমস্যা দেখাবলৈ ধৰিব আৰু মানসিক চাপ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। দাম্পত্যে মিলন কৰাৰ পিছত সদায় গা ধুব লাগে। এই কামটো আপোনালোকে কেতিয়াও নাপাহৰিব। যদি এনে নকৰে তেনেহ'লে আপোনালোকৰ বহু বেমাৰ হ'ব পাৰে বা স্বাস্থ্যৰ বহু অৱনতি ঘটিব পাৰে। যৌন মিলন কৰাৰ পিছত বা আপোনালোকে মিলন কৰাৰ পিছত যদি গা নোধোৱে তেনেহ'লে ইয়াৰ পিছত আপোনালোকৰ বহু অশান্তি আহিব। জীৱনত আপোনালোকৰ দুৰ্ভাগ্য নামি আহিব। সেইকাৰণে আপোনালোকে মিলন কৰাৰ পিছত নিশ্চয় গা ধুব। এনে কৰিলে সকলো দেৱ-দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু দাম্পত্য জীৱন আপোনালোকৰ সুখময় হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব আৰু সকলো দিশতে আগুৱাই যোৱাৰ বাট আপোনালোকে বিচাৰি পাব। ইয়াৰ ফলত মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু ঘৰত সুখ শান্তি বিলাই দিব। ইয়াৰ বাহিৰেও আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈও পৰিব। জীৱনত চলি থকা বহু সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব আৰু সকলো দেৱ-দেৱীৰ আশীৰ্বাদৰ ফলত জীৱনৰ দিশ আপোনালোকে সুচাৰুভাৱে পালন কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।